মোৰ দৰে ইমান ডাল দৰিদ্ৰ ঘৰৰ এজনী সাধাৰণ ছোৱালী ইমান এখন ৰাজ অট্টালিকালৈ কিয় বিয়া কৰাই আনিছে মই ভাবি আছিলোঁ। লাহে লাহে সন্ধিয়া ভাগি গধূলি নামি আহিছিল। মোক আলপৈচান ধৰাত কোনো প্ৰকাৰে কৃপণালি কৰা নাছিল কাম কৰা মানুহবোৰে। মই বৰ ব্যাকুলতাৰে মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজিলৈকে এবাৰো মই তেখেতক লগ পোৱা নাই। মোৰ মন আনন্দত আত্মহাৰা হৈ আছিল, কিন্তু মোৰ এই আনন্দ বৰ বেছি দেৰিৰ বাবে নাছিল। মই মোৰ স্বামীৰ এনেকুৱা এটা কথা গম পালোঁ, বিয়াৰ নিশাই মোৰ এই সুখ আনন্দ ভাগি চুৰমাৰ হৈ গৈছিল। মোৰ খুব পিয়াহ লাগিছিল। মই পানী খাবৰ বাবে কিটচেনলৈ যাওঁ। পিছফালৰ পৰা মোক এটা ল'ৰাই সাৱটি ধৰে। বন্ধু বান্ধৱীসকল, এইটো এটা বহুত ৰোমাঞ্চকৰ কাহিনী হ'বলৈ গৈ আছে। কাহিনীটো শেষলৈকে শুনক, আপোনালোকৰো বুকু কঁপি উঠিব। মই পৃথিৱীৰ সেই দুৰ্ভাগ্যৱতী ছোৱালীবোৰৰ মাজৰ এজনী আছিলোঁ, যাৰ মাক দেউতাকৰ সৰুতে মৃত্যু হৈছিল। মই মামা মামীৰ কৃপাত ডাঙৰ দীঘল হৈছিলোঁ। মামায়েও মোৰ ভালদৰে চোৱা চিতা কৰা নাছিল। বছ কেতিয়াবা কেতিয়াবা কি খাইছোঁ তাৰ হিচাপ ৰাখিছিল। কিন্তু মই এটা কথাত বহুত সুখী আছিলোঁ যে মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ। মামাৰ আয়ুস বৰ বেছি দীঘল নাছিল। এদিন হঠাতে বুকুত বিষ হৈছিল। দৰৱ পাতি খাইছিল যদিও বিচনাতে ঢুকাই আছিল। মামাৰ মৃত্যুৰ পিছত মামীয়ে নিজৰ ৰং দেখুওৱা আৰম্ভ কৰি দিছিল। মোৰ বয়স তেতিয়া 20 বছৰ আছিল। মামীৰ এটা ল'ৰা আছিল, তাৰ বয়স 25 বছৰমান হ'ব। মামাৰ মৃত্যুৰ পিছত ঘৰৰ সকলো কাম ময়েই কৰিব লগা হৈছিল। মই লাহে লাহে অনুমান কৰিছিলোঁ যে মামাৰ ল'ৰা নীৰৱে মোৰ ওপৰত বেয়া দৃষ্টি দিব ধৰিছে। এদিন সি মোক যে ভাল পায় তাৰ প্ৰস্তাৱ দিছিল। ইফালে এই কথা মামীয়ে জানিব পাৰি মোৰ ওপৰত অত্যাচাৰ দিনক দিনে বঢ়াই আনিছিল। মই এইখন ঘৰৰ নৰক যাতনাৰ পৰা মুক্তি পাবৰ বাবে সদায়ে ভগৱানক খাটিছিলোঁ। নীৰৱে দিয়া প্ৰস্তাৱ মই মানি লোৱা নাছিলোঁ, কাৰণ মই মামীৰ বোৱাৰী হ'লে যে মামীয়ে মোক জীয়াই নাৰাখে মই ভালদৰেই বুজি পাইছিলোঁ। নীৰৱৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে সিও মোক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিব ধৰিলে। বহুতবাৰ তাৰ হাতত ধৰ্ষিতা হৈ কান্দি কান্দি উজাগৰি নিশা পাৰ কৰিছিলোঁ মই। এইদৰে ৰন্ধা বঢ়াৰ পৰা পথাৰ সমাৰলৈকে সকলো কামৰ বোজা মোৰ ওপৰতে লৈ দিনবোৰ পাৰ হ'ব ধৰিছিল। এদিন মই কিটচেনত ৰন্ধা বঢ়া কামত ব্যস্ত হৈ আছিলোঁ। তেনেতে মোৰ মামী আহি ক'লেহি যে অহা সপ্তাহত মোৰ বিয়া। মোৰ বিয়া বুলি কোৱাৰ লগে লগে মোৰ কিবা এটা মনটো ভাল লাগি গৈছিল, কাৰণ ঘৰখনৰ জা জঞ্জাল মাৰি থাকোঁতে মোৰ যে এদিন বিয়া হ'ব এই কথা পাহৰিয়ে থাকিছিলোঁ। মই এইখন নৰকৰ পৰা মুক্তি পাম চিৰদিনৰ বাবে, মোৰো নিজা এটা পৰিয়াল হ'ব, এইবোৰ ভাবি ভাবি ভাৱনা সাগৰত ডুবি আছিলোঁ। তেনেতে মামীয়ে ক'লে, ল'ৰা ঘৰ বহুত চহকী, তেওঁলোকৰ বিয়া পাতি দিবৰ মন, কিন্তু তোক বিয়া দিবলৈ মোৰ হাতত এটা টকাও নাই, সেইবাবে তোক নি আয়তীক এগৰাকীমানে তাত থৈ আহিবগৈ। মই মনে মনে আছিলোঁ। মোৰ কিবা এটা ক'বলৈ মামীৰ আগত সাহস নাছিল। মোৰ খানা বনাই হৈ গৈছিল। খাবৰ বাবে মামীক মাতিবলৈ মামীৰ ৰুমলৈ বুলি আহিছিলোঁ, কিন্তু মামী আৰু নীৰৱে পাতি থকা কথাবোৰ শুনি মোৰ দুগালেৰে চকুলো বৈ আহিছিল। মই শুনিবলৈ পালোঁ মামীয়ে নীৰৱক কৈছে, দৰা ঘৰৰ পৰা এই 1 লাখ টকা দিছে আমি বিয়াত খৰচ কৰিবৰ বাবে, কিন্তু এয়া পইচা খৰচ কৰাৰ কি দৰকাৰ? তাইক মই ভবাৰ দৰেই নি দৰা ঘৰত থৈ আহিমগৈ। যৌতুক বুলি একো দিব নালাগে বুলিয়ে কৈছে। যেতিয়া সোনকালে এটা খাওঁতা পেট আঁতৰ কৰিব পাৰিলেই হ'ল আৰু। নীৰৱেও মাকৰ কথাত হয়ভৰ দি টকা গন্তি কৰিব ধৰিলে হাঁহি হাঁহি। তাৰমানে মই ইমান দিনে তাহাঁতক কত আলপৈচান ধৰি ইমান সহায় কৰি আহিছোঁ, এইবোৰৰ একো মূল্য নাই। মই তাহাঁতক একো মাত নিদিয়াকৈ মোৰ ৰুমলৈ গুচি আহোঁ। খুব চিঞৰি চিঞৰি কান্দিবৰ মন গৈছিল, কিন্তু ইয়াত মোৰ দুখ বুজিব কোনে? মই আইনাখনত নিজকে চাব ধৰিলোঁ। সঁচাকৈয়ে মই দেখাত বহুত ধুনীয়া। ঈশ্বৰে মোক ধুনীয়া কৰিয়ে সৰ্জন কৰিছে। এইদৰে মই বহুত সুখী। মই দীঘল এটা হুমুনিয়াহ কাঢ়ি ভাবিবলৈ ধৰিলোঁ, সোনকালে যেন মোৰ বিয়া হৈ যায় আৰু কোনোদিন যাতে মই এইখন ঘৰলৈ আহিব লগা নহয়। মই ভবাৰ দৰে বিয়াৰ সেই বিশেষ দিনটো আহি পায়হি। মামীয়ে কোৱাৰ দৰেই মোৰ বিয়া হৈ যায়। যৌতুক বুলি এটা সাধাৰণ বাকচো মোৰ লগত দিয়া নাছিল। মনত গভীৰ দুখ এটা আছিল যদিও দৰা ঘৰখন দেখি মই সকলো দুখ ভাগৰ পাহৰি গৈছিলোঁ। মোৰ দৰে ইমান ডাল দৰিদ্ৰ ঘৰৰ এজনী সাধাৰণ ছোৱালী ইমান এখন ৰাজ অট্টালিকালৈ কিয় বিয়া কৰাই আনিছে মই ভাবি আছিলোঁ। মই ইফালে সিফালে চাই বুজি পাইছিলোঁ যে চাকৰ নাকৰে ভৰা এই ৰাজমহল যেন এই অট্টালিকাটোৰ ময়ে মালিকনী হ'বলৈ ওলাইছোঁনে?
লাহে লাহে সন্ধিয়া ভাগি গধূলি নামি আহিছিল। মোক আলপৈচান ধৰাত কোনো প্ৰকাৰে কৃপণালি কৰা নাছিল কাম কৰা মানুহবোৰে। মই বৰ ব্যাকুলতাৰে মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজিলৈকে এবাৰো মই তেখেতক লগ পোৱা নাই। খোৱা বোৱা হোৱাৰ পিছত মই মোৰ ৰুমলৈ আহোঁ। অতীতৰ সকলো দুখ কষ্ট পাহৰি এতিয়াৰ পৰা সুন্দৰকৈ দিনবোৰ পাৰ কৰিব লাগিব। মোৰ এটা স্থায়ী পৰিচয় হ'ল ইত্যাদি কথাবোৰ ভাবি ভাবি মোৰ মন আনন্দত আত্মহাৰা হৈ আছিল। কিন্তু মোৰ এই আনন্দ বৰ বেছি দেৰিৰ বাবে নাছিল। মই মোৰ স্বামীৰ এনেকুৱা এটা কথা গম পালোঁ, বিয়াৰ নিশাই মোৰ সেই সুখ আনন্দ ভাগি চুৰমাৰ হৈ গৈছিল। মই স্বামীৰ বাবে আগ্ৰহেৰে বাট চাই বিচনাখনতেই বহি আছিলোঁ। তেতিয়া সময় পাই নিশা 10 বাজি গৈছিল। মোৰ স্বামী ৰুমটোলৈ সোমাই আহিল। মই তললৈ মূৰ কৰি বহি আছিলোঁ। তেখেত আহি মোৰ একদম কাষতে বহি ল'লেহি। কিবা এটা যেন নঘটিবলগীয়া ঘটনা হ'ব, মোৰ মনে এনেকুৱা অমংগলৰ আগজাননী পাইছিল। তেখেতে মোক সুধিলে, তুমি দেখিবলৈ কেনেকুৱা বাৰু? মই আচৰিত হৈ তেখেতলৈ চাই আছিলোঁ আৰু ক'লোঁ, নিজেই চাই লওক। মোৰ কথা শুনি তেখেতে হাঁহিব ধৰিলে। মই আচৰিত হৈছিলোঁ, কিয় বা হাঁহিছে? মই উৰণিখন নমাই নিজেই ক'লোঁ, চাওক কেনেকুৱা লাগিছে। তেতিয়া তেখেতে মোৰ ফালে চোৱা নাছিল, সন্মুখৰ ফালেহে চাই আছিল। মই তেখেতক সুধিলোঁ, আপুনি কিবা কথাত মোক বেয়া পাইছে নেকি? নে আপুনি এই বিয়াখনক লৈ সুখী নহয়? আপুনি যে মোৰ ফালে চোৱা নাই? তেখেতে আকৌ হাঁহিবলৈ ধৰিলে। মই বুজি পোৱা নাছিলোঁ কিয় তেখেতে এইদৰে হাঁহি আছে। হয়তো আন কাৰোবাক পচন্দ কৰিছিল, জোৰ জবৰদস্তি কৰি মোৰ লগত বিয়া কৰাই দিছে নেকি? মই সুধিলোঁ, আপুনি বেলেগ কোনোবাক পচন্দ কৰিছিল নেকি? তেখেতে এইবাৰ হেমেকা হাঁহি এটা মাৰিছিল। মই এক অবুজ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল। মই মনে প্ৰাণে বিচাৰিছিলোঁ তেখেতে এবাৰ মোৰ মুখৰ ফালে চোৱাটো। যাক ভাল পাইছিল তেওঁক পাহৰাবলৈ সক্ষম হ'ব মোৰ সুন্দৰতাই। এইকণ মোৰ বিশ্বাস আছিল নিজৰ ওপৰত, কাৰণ মই আছিলোঁ ইমান ধুনীয়া শুৱনি। কিন্তু তেখেতে এবাৰো মোৰ পিনে চোৱা নাছিল, কেৱল সন্মুখৰ ফালেহে চাই আছিল। তোমাক কোনেও কোৱা নাই নেকি যে মই চকুৰে দেখা নাপাওঁ? হঠাৎ তেখেতে মোক ক'লে। মই ভাবিছিলোঁ মোৰ লগত তেওঁ ধেমালি কৰিছে। মই তেওঁৰ ফালে থৰ লাগি চাব ধৰিলোঁ। মই ক'লোঁ, ধেমালি কৰাৰ এটা সীমা আছে, আৰু এনেকুৱা ধৰণৰ ধেমালি মই ভাল নাপাওঁ। তুমি বিশ্বাস কিয় কৰা নাই মই সঁচাকৈয়ে এজন অন্ধ হয়? বিয়াৰ আগতে ঘৰৰ সকলোৰে মুখতেই শুনিছিলোঁ তুমি বহুত ধুনীয়া বুলি, কিন্তু মোৰেই দুৰ্ভাগ্য, তোমাৰ এই ধুনীয়া চেহেৰা মই দেখা নাপাওঁ। তেওঁ কৈ গৈ আছিল, কিন্তু মই এতিয়াও অনুভৱ কৰিছিলোঁ যে তেওঁ মোৰ লগত ধেমালি কৰি আছে। অলপ সময়ৰ পিছত মই তেওঁৰ গতিবিধিৰ পৰা কনফাৰ্ম হ'লোঁ যে তেওঁ সঁচাকৈয়ে নেদেখে। মই হাজাৰ চেষ্টা কৰিও চকুৰ পানীবোৰ ৰখাব পৰা নাছিলোঁ। চিঞৰি চিঞৰি কান্দিব ধৰিলোঁ। মোৰ ফুটা কপালৰ ওপৰত মোৰ নিজৰে বহুত খং উঠিছিল। 1 মিনিটতে যেন মই সজা সপোনৰ ৰাজকাৰেং ভাগি টুকুৰা টুকুৰ হৈ পৰিছিল। যিজন মানুহৰ সহায়ত সুখেৰে জীৱনটো পাৰ কৰিম বুলি আহিছিলোঁ, মই নিজেই সেইজনৰ সহায়ক হ'ব লগা হ'ল। যিজনে নিজেই চকুৰে নেদেখে মোৰ কি ৰক্ষা কৰিব? মোৰ লগত বহুত ডাঙৰ অন্যায় হৈছিল, আৰু এই অন্যায় মোৰ মামী আৰু মোৰ শহুৰৰ ঘৰৰ মানুহে কৰিছিল। খঙত মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মই বহাৰ পৰা উঠিলোঁ আৰু ক'বলৈ ধৰিলোঁ, আপোনালোকৰ লাজ নালাগিল এজনী অনাথ ছোৱালীৰ লগত ইমান ডাঙৰ অন্যায় কৰিবলৈ? তেখেতে ক'লে, তোমাৰ মামীয়ে সকলো গম পায় মই যে অন্ধ। তোমাক ক'বলৈও কৈছিলোঁ এই কথা, কিন্তু তোমাক নক'লে। ইয়াত আমাৰ কি দোষ? অন্যায় আমি নহয়, তোমাৰ মামীয়ে কৰিছে তোমাৰ লগত। তেখেতে কৈছিল, তোমাক কৈছে মই যে অন্ধ। তুমি সন্মতি দিছা এই বিয়াত? মই খঙত ক'বলৈ ধৰিলোঁ, মই এজন অন্ধৰ লগত বিয়াত বহিম বুলি কিয় সন্মতি দিম? কিমান আশা লৈ আহিছিলোঁ এইখন ঘৰলৈ, আৰু এই নৰকৰ পৰা মই এতিয়া ক'লৈ যাম? কাক ক'ম মোৰ মনৰ কথা? মই চিঞৰি চিঞৰি এই কথা কৈ কান্দিব ধৰিলোঁ। তেখেতে মোৰ কথাত অলপো গুৰুত্ব নিদি বিচনাখনৰ এটা ছাইডত শুই পৰিল, আৰু কিছু সময়ৰ পিছত গভীৰ টোপনিত লালকাল হৈ পৰিল। কিন্তু মোৰ চকুত টোপনি সৰি গৈছিল। মই শুব পৰা নাছিলোঁ। নানান চিন্তাই মোক বেৰি ধৰিছিল। ৰাতিপুৱা 6 বাজিছিল। মই তেতিয়া উঠি আহোঁ। তেখেত তেতিয়াও শুইয়ে আছিল। মই কৰা শব্দত সাৰ পাই আৰু আন্দাজমতেই খেপে খেপে বাথৰুমলৈ যায়। মোক মাত দিছিল, তুমি ইয়াতে আছানে? মোৰ তাৰ ওপৰত ইমানেই খং উঠি আছিল যে মই তাক এষাৰো মাত দিয়া নাছিলোঁ। মনে মনে বিচনাতে বহি আছিলোঁ। এইদৰে দিনবোৰ পাৰ হ'ব ধৰিছিল। মোৰ অকণো মন বহা নাছিল ইয়াত। বহিবনো কেনেকৈ? যাৰ ভৰসাত গোটেই জীৱন কটাম বুলি আহিছিলোঁ, তেওঁ একো কামৰ নাছিল। মোৰ শাহুমায়ে মোক কৈছিল,
তোমাৰ মামীক আমি সকলো কথা কৈছিলোঁ যে পৰাগে চকুৰে নেদেখে। তেতিয়া তোমাৰ মামীয়ে কৈছিল মানৱীয়তাৰ খাতিৰত তুমি বিয়াৰ বাবে মান্তি হৈছা। আমাক এইখন ঘৰত এটা উত্তৰাধিকাৰী লাগে আৰু সেইবাবে আমি তোমাক বিয়া কৰাই আনো এইখন ঘৰলৈ। শাহুমাৰ লগত কথা পাতি মই গম পাইছিলোঁ যে এখেতসকলৰ গাত কোনো দুখ নাই। মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ নিজকে এইখন ঘৰৰ পৰিৱেশৰ লগত খাপ খুৱাবলৈ, কিন্তু মই পৰা নাছিলোঁ। মোৰ স্বামী ৰুমত থকা মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। বিচাৰিছিলোঁ কি আৰু পালোঁ কি, এই কথা ভাবি মই সদায়ে উদাস হৈ থাকিছিলোঁ। এদিন মোৰ স্বামীয়ে ক'লে বিশেষ কাম এটাৰ বাবে মই চহৰৰ বাহিৰত যাব লাগিব। মোৰ কেইদিনমান হ'ব, পেকিং আগৰে পৰাই কৰি ৰাখিছিল। এই বুলি কৈ ড্ৰাইভাৰৰ লগত গাড়ী লৈ গুচি যায়। শাহুমাৰ মুখে গম পাইছিলোঁ যে তেখেত মাজে মাজে কিবা কামত এইদৰে প্ৰায়ে যায়। সি আঁতৰি গ'লত মই ভালেই পাইছিলোঁ। ঘৰৰ একো কাম মই কৰিব লগা নহৈছিল, সকলো কাম কৰা মানুহবোৰেই কৰিছিল। ইয়াত সকলো ধৰণৰ সুখ আছিল, কিন্তু সুখ নাছিল মোৰ হৃদয়ৰ। সেইদিনা মাজৰাতি মোৰ খুব বেয়া লাগিছিল আৰু মই পানী খাবৰ বাবে কিটচেনলৈ যাওঁ। তেনেতে মোক পিছফালৰ পৰা ল'ৰা এটাই সাৱটি ধৰিলে। এটা হাত মোৰ মুখত হেঁচি ধৰিছিল। মোৰ একেবাৰে কাণৰ কাষত ফুচফুচাই ক'লে, তুমি বহুত ধুনীয়া। যেতিয়াৰ পৰাই তোমাক দেখিছোঁ মই তোমাৰ প্ৰেমত পাগল হৈ পৰিছোঁ। মই জানো তোমাৰ স্বামী আজি ঘৰত নাই, সেইবাবে মই তোমাক মোৰ মনৰ কথা খুলি ক'বলৈ ইয়ালৈ আহিছোঁ। সি অচিনাকি আছিল যদিও তাৰ মুখত মোৰ সুন্দৰতাৰ প্ৰশংসা শুনি মই অজান এটা সুখ অনুভৱ কৰিছিলোঁ। সি আকৌ ক'লে, মই সদায়ে খিৰিকীৰ কাষত ৰৈ তোমাক চাই থাকোঁ বেলকনিৰ পৰা আৰু ভাবি থাকোঁ তোমাৰ দৰে ইমান ধুনীয়া ছোৱালী এজনীৰ বিয়া কেনেকৈ এই অন্ধটোৰ লগত হ'ল, যি তোমাৰ সুন্দৰতা দেখিয়ে নাপায়। মই পিছলৈ ঘূৰি চাই দেখোঁ সি মুখত এখন মুখা পিন্ধি আছিল। মই ভাগ্যৰ ওচৰত হাৰ মনা এজনী বহুত দুৰ্ভগীয়া ছোৱালী আছিলোঁ। বহু দিনৰ মূৰত কোনোবাই মোক প্ৰশংসা কৰা দেখি মোৰ বহুত ভাল লাগিছিল। মই তাক খং কৰা নাছিলোঁ, কাৰণ মই এনেকুৱা ধৰণৰ কথাই মোৰ স্বামীৰ পৰা শুনিব বিচাৰিছিলোঁ, যি মোৰ সুন্দৰতাৰ গুণগান গায়। তাৰ কথাবোৰ মোৰ বহুত ভাল লাগিছিল। মই চকুৰে তাক ইংগিত দিলোঁ যে মই তাক কিবা ক'ব বিচাৰোঁ, মোৰ মুখৰ পৰা হাতটো আঁতৰাই দিয়ক। সি মোৰ ইংগিত বুজি পাই মুখৰ পৰা হাতটো আঁতৰাই দিয়ে। মই তাক সুধিলোঁ, কোন তুমি? সি ক'লে, মই তোমাক বহুত ভাল পাওঁ, তোমাৰ প্ৰেমিক বুলি ধৰি লোৱা। মই তাক ক'লোঁ, ইয়াৰ পৰা গুচি যোৱা, মোৰ স্বামী আহিব। সি ক'লে, মই জানো তোমাৰ স্বামী এতিয়াই নাহে, শাহুমায়ে গম পালে কি হ'ব। এই ভাবি মই তাক পঠিয়াই দিওঁ। কিন্তু যেতিয়াই মোৰ স্বামী ঘৰত নাথাকে, কিবা কামত যদি বাহিৰত যায়, তেতিয়াই সেই অচিনাকি ল'ৰাটো আহে। নাজানো সি কোনটো গোপন ৰাস্তাৰে আহি ঘৰৰ ভিতৰ সোমাই মোৰ ৰুম পায়হি। আমি বহুত কথা পাতোঁ। সি মোৰ সুন্দৰতাৰ গুণগান গায় আৰু মই শুনি যাওঁ, কিন্তু সি সদায়ে মুখত এখন মুখা লগাই আহে। মই সদায়ে তাক কওঁ যে মুখাখন আঁতৰাই দিয়া। তেতিয়া সি কয়, সময় হ'লে মই নিজেই আঁতৰাই দিম। তাৰ চকুকেইটা বহুত ধুনীয়া আছিল। চকুহাল দেখিয়ে অনুমান কৰিব পাৰি যে সি এটা বহুত ধুনীয়া ডেকা ল'ৰা। তাৰ কথা বতৰাবোৰ বহুত ৰোমান্টিক আছিল, যাৰ বাবে মই তাৰ প্ৰেমত পৰিবলৈ বাধ্য হৈছিলোঁ। সি দিনটো বেছিভাগ সময়ে মোৰ লগত ফোনত প্ৰেমালাপ কৰিছিল। তাৰ লগত কথা পতা মোৰ অভ্যাসত পৰিণত হৈ পৰিছিল। মোৰ জীৱনত যিটো বস্তুৰ অভাৱ আছিল সেইটো যেন মই পাই গৈছিলোঁ। এইদৰেই আমাৰ কথা বতৰা চলি আছিল। মোৰ স্বামী ঘৰত নথকা দিনা সি আহিছিল। আটাইতকৈ ডাঙৰ কথাটো আছিল, মোৰ স্বামীৰ অনুপস্থিতি সি কেনেকৈ গম পাইছিল নাজানো, কিন্তু সি কোনো দিনেই মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰা নাছিল। সেয়া কৰাটো দূৰৰে কথা, সি বেয়া ইংগিত এটাও মোক দিয়া নাছিল। বহুত পবিত্ৰ আছিল আমাৰ সম্পৰ্ক। মই তাৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিছিলোঁ যে মই কি কৰি আছোঁ আৰু আগলৈ বা এই সম্বন্ধই কি ৰূপ লয় এইবোৰৰ একো খিয়াল নাছিল। তেনেতে মোৰ স্বামীৰ ফোন আহিল। তেওঁ আহি আছে হেনো। হঠাতে তেওঁ আহিব বুলি শুনি মই তাক ক'লোঁ, মোৰ স্বামী আহি আছে, গতিকে তুমি যোৱাগৈ। তেতিয়া সি ক'লে, আহক দিয়া, তোমাৰ স্বামীয়েতো নেদেখেই, গতিকে মই থাকিলেও কোনো আপত্তি নাই। তাৰ কথা শুনি মোৰ হাঁহি উঠি গ'ল। হয়তো সিটো দেখা নাপায়। তেনেতে বাহিৰত মোৰ স্বামীৰ গাড়ীৰ মাত শুনিবলৈ পালোঁ। মই তাক আকৌ ক'লোঁ, তুমি যোৱাগৈ। অন্ধ হ'লেও মোৰ স্বামীৰ কলাটো নহয়। সি ঠিক আছে বুলি ৰুমটোৰ পৰা ওলাই যায়। অলপ পিছতে মোৰ স্বামী আহি পায়হি। মই টোপনিৰ ভাওজুৰি শুই আছিলোঁ, কিন্তু মই অনুমান কৰিছিলোঁ যে পৰাগ শোৱা নাই। সি বিচনাখনতেই বহি আছিল। তেওঁক ক'বলৈ ধৰিলে, তুমি জানানে মই চহৰলৈ কিয় অহা যোৱা কৰি আছোঁ? আচলতে মই মোৰ চকুৰ চিকিৎসাৰ বাবেই যাওঁ। আমাৰ বিয়াৰ আগতেই মই চকুৰে দেখা পোৱা হৈছিলোঁ।
যেতিয়া তোমাক প্ৰথমবাৰ দেখিছিলোঁ বিয়াৰ নিশা মই আচৰিত হৈছিলোঁ মোৰ ভাগ্যত ইমান ৰূপৱতী কইনা ভগৱানে লিখা দেখি। ভগৱানক ধন্যবাদ দিছিলোঁ। তেওঁৰ কথা শুনি মই শোৱাৰ পৰা উঠি বহোঁ আৰু কওঁ, এয়া আপুনি কি কৈছে? আপুনিতো কৈছিল আপুনি চকুৰে দেখা নাপায়। পৰাগে ক'লে, এটা সৰু অপাৰেশ্যনৰ পিছৰে পৰা মই ধুনীয়াকৈ দেখা হ'লোঁ। মোৰ মায়ে সেই সময়তে মোক বিয়াৰ বাবে জোৰ দিব ধৰিলে আৰু তোমাৰ লগত বিয়া ঠিক হ'ল। মায়ে মোক তোমাৰ ফটোও দেখুওৱা নাছিল, কাৰণ মায়ে মই চকুৰে নেদেখোঁ বুলিয়েই ভাবি আছিল। ভাবিছিলোঁ বিয়াৰ পিছত এই ভাল খবৰটো শুনাম। তেনেতে মোৰ মনলৈ এটা কথা আহিল যে তুমি কিমান বিশ্বাসী পত্নী তাৰে এটা প্ৰমাণ চাম। মোক জীৱনৰ বাটত হাতে হাত ধৰি আগুৱাই নিবানে বিশ্বাসঘাত কৰি মোক ঠগিবা? সেইবাবে মই বিয়াৰ নিশা আকৌ অন্ধ হোৱাৰ ভাও জুৰিলোঁ। মোৰ প্ৰতি তোমাৰ ব্যৱহাৰ দেখি মই বহুত দুখ পাইছিলোঁ আৰু সেইবাবেই তোমাক এৰাৰ সিদ্ধান্ত লৈছিলোঁ। মাত্ৰ এটা মাহ মই অন্ধ হোৱাৰ ভাও জুৰিছিলোঁ, কিন্তু তুমিতো মোৰ অনুপস্থিতিত এটা প্ৰেমিকো বনালা। পৰাগৰ কথাবোৰ শুনি মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিছিল। মই কি কৰিম কি ক'ম একো ভাবি পোৱা নাছিলোঁ। মোৰ মগজটোৱে কাম কৰা বন্ধ কৰি দিছিল। তেওঁ আকৌ ক'লে, সেই মুখা লগাই অহাজন আন কোনো নাছিল, ময়ে আছিলোঁ। তাৰ কথা শুনি মোৰ মূৰত সৰক ভাগি পৰাৰ দৰে লাগিছিল। মোৰ লগত এইবোৰ কি হৈ আছে মই একো ভাবি পোৱা নাছিলোঁ। পৰাগে বহাৰ পৰা উঠি গৈ আলমাৰীৰ পৰা এখন মুখা উলিয়াই পিন্ধি ল'লে। এইখন সেইখন মুখা। মই পৰাগলৈ একেথৰে চাই আছিলোঁ। মই মোৰ স্বামীক ইমানেই ঘিণ কৰিছিলোঁ যে তাৰ চকুলৈ কোনো দিনেই মই লক্ষ্য কৰা নাছিলোঁ। সি ক'লে, বিয়াৰ পিছত যদি কিবা দুৰ্ঘটনাক্ৰমে মই যদি অন্ধ হৈ গ'লোহেঁতেন, তুমি এইদৰে বেলেগ কাৰোবাক ভাল পালাহেঁতেন নেকি? বেলেগৰ লগত শাৰীৰিক সম্পৰ্কও কৰিলাহেঁতেন? মোৰ স্বামী পৰাগৰ কথাত মই ইমানেই লাজ পাইছিলোঁ যে মোৰ একো কোৱাৰ শক্তি নাছিল। তেওঁ ক'লে, মই তোমাক ক্ষমা কৰি দিছোঁ এইবাবে যে তুমি সেই অচিনাকিজনৰ লগত কেৱল কথা পাতিছিলা, নিজৰ সীমা কেতিয়াও উলংঘা কৰা নাছিলা। মই জানিছিলোঁ যে তোমাৰ মনত কেতিয়াও পাপ ভাৱ নাছিল। পৰিস্থিতিৰ নিসংগতাই তোমাক মৰম আকলোৱা কৰি তুলিছিল। মই উপলব্ধি কৰিছিলোঁ যে মানুহৰ মন যদি পবিত্ৰ হয় বিচৰা বস্তুবোৰ পোৱা যায়। মই কান্দি কান্দি পৰাগক ক্ষমা বিচাৰিছিলোঁ, জীৱনত আৰু কোনোদিন এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিওঁ বুলি। পৰাগেও মোক ক্ষমা কৰি দিছিল। সেইদিনাই আমি সংকল্প লৈছিলোঁ যে আমি এখন সুন্দৰ সংসাৰ গঢ়িম, বিশ্বাস আৰু ভালপোৱাৰ আধাৰত। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।